অসমৰ সুৰক্ষা আৰু অসমৰ বিকাশ, অসম, অসমীয়া আৰু ভাৰতীয়, এই অসমৰ চাৰিসীমাৰ ভিতৰত যাতে আমি সদায় সুৰক্ষিত হৈ থাকিব পাৰোঁ আৰু বিকাশৰ গংগা নমাই আনিব পাৰোঁ, সেয়ে হৈছে আমাৰ দায়িত্ব। আৰু আমাৰ কাম কাজত ইয়াৰ প্ৰতিবিম্ব বা ইয়াৰ প্ৰতিফলন আপোনালোকে দেখা পাই থাকিব। আপোনালোকে অনাগত দিনত আমাৰ কাম কাজবিলাক চাই থাকিব আৰু কামে কথা ক'ব, কথাৰেতো একো লাভ নহ'ব, গতিকে কামে কথাবোৰ কৈ যাব। আমাৰ নিৰ্বাচনী ঘোষণা পত্ৰ আমি হাতে কামে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত আমি প্ৰতিশ্ৰুতি। বহু উদ্যোগপতি আহিলে, আজি মই এটাই কথা কৈছোঁ যে কামে কথা কৈ যাব আৰু কথাৰে একোটো নহ'ব। কথা কোৱাৰ সময়টো পাৰ হৈ গ'ল, নিৰ্বাচন প্ৰচাৰ অভিযানৰ সময়। এতিয়া কথা ক'লে মানুহে বেয়া পাব, এতিয়া মানুহে কাম চাব বিচাৰিব। যোৱাকালি শপত গ্ৰহণ অনুষ্ঠানত NDA আৰু NDAৰ বাহিৰৰো মুখ্যমন্ত্ৰী সকলে বা NDAৰ বাহিৰৰ ৰাজনৈতিক দলেও যোৱাকালি আমাৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল। ভাৰতৰ উদ্যোগপতি আৰু অসমৰ আধ্যাত্মিক গুৰুসকল আৰু তাৰ লগতে আমেৰিকাৰ দৰে ৰাষ্ট্ৰদূত পৰ্যন্ত গোটেই শপত গ্ৰহণ অনুষ্ঠানটোৱে অসমে যোৱা 5 বছৰ যি ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত এক অভূতপূৰ্ব শক্তিৰ ভাণ্ডাৰ হৈ পৰিছিল, তাক যোৱাকালিৰ শপত গ্ৰহণ অনুষ্ঠানটোৱে প্ৰতিনিধিত্ব কৰিছিল। শপত গ্ৰহণ অনুষ্ঠানটোৱে আজি ভাৰতৰ ৰাজনৈতিক প্ৰেক্ষাপটত অসমৰ স্থান ক'ত তাক সমগ্ৰ দেশবাসীৰ সন্মুখত পৰিচয় কৰাই দিছিলে।